চাৰিবাৰ যদি চেকআপ ভালমতে নকৰে, আইৰণ ফলিক এচিড যদি ভাল কৰি নাখায়, 180টা টেবলেট খাব লাগে, সেইটো যদি নাখায়, ভালদৰে যদি নাখায় আৰু ভাল খোৱা যদি নাখায়, পুষ্টিহীনতা হৈ যাব মাতৃগৰাকীয়ে। সেই মাতৃগৰাকীয়ে যদি পুষ্টিহীনতাত ভুগি থাকে, ৰক্তহীনতা হৈ থাকে, সেই মাতৃগৰাকীয়ে যেতিয়া এটা সন্তান জন্ম দিয়ে, সেই সন্তানটোৰ পুষ্টিহীনতা হয় বা 1 কেজি 800 গ্ৰামতকৈ কম ওজন হয় বা 2 কেজিতকৈ কম ওজন যদি হয়, সেইটো বাচ্চা পুষ্টিহীনতা বুলি কয়। পুষ্টিহীনতা হলে আমি চিনাক্তকৰণ কৰাটোৱে আচল। ইয়াতে এইটো কৈছে যে আমি পুষ্টিহীনতা হলে যে ভয় খাব লগা সেইটো একো নাই, কিন্তু সময়মতে সেইটো পুষ্টিহীনতা যে হয় সেইটো আমি চিনাক্তকৰণ কৰাটোৱে আচল। সেইটো ওজন উচ্চতা চাই সেইটো যদি পুষ্টিহীনতা হয়, এএনএম বাইদেৱে বা হস্পিটেলত ডক্টৰে সিহঁতে আমাক চিনাক্তকৰণ কৰি দিব যে এইটো বাচ্চা পুষ্টিহীনতা হয়। সেই বাচ্চাটো মাতৃয়ে আৰু ঘৰৰ মানুহে ভালদৰে যত্ন ল'ব লাগে। যত্নৰ প্ৰয়োজন, সেই শিশুটোৰ যত্নৰ প্ৰয়োজন। আমি অতিৰিক্ত যত্ন কৰাৰ পিছত সেই শিশুটো যদি আমি ভাল কৰিব নোৱাৰো বা এইটো নৰ্মেলত নাহে, তেতিয়া আমি এনআৰচিত পঠিয়াবলগীয়া হয়। এনআৰচিত পঠিয়ালে এনআৰচিত সিহঁতে যত্ন কৰি সেই শিশুটো ভাল কৰি দিব পাৰে বুলি ইয়াতে আমাক সেই বিষয়ে কৈছে। तुरंत स्वास्थ्यकर्ता से संपर्क करें। पिलाना शुरू कर देना चाहिए। इससे मां के स्तरों में दूध पर्याप्त मात्रा में उतरता है। बच्चे के जन्म के एकदम बाद मां का पहला दूध शिशु की रक्षा करता है। माकर गाखीर खुआब लागे आरो माकर गाखीरखिनि माने खुआले तार कोनो बेमार आजार নহয়। 0 পৰা 6 মাহলৈকে মাকৰ গাখীৰ খুৱাই থাকিব লাগিব আৰু গাখীৰখিনি খোৱাৰ সময়ত আমাক পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ খুৱাব লাগিব। ভালকে নিপুটটো ভালকে সোমাই দি মুখখন কেনেকে খুৱাব লাগে সেইটো শিকিব লাগিব আৰু বাচ্চাটো যাতে কোনো বেমাৰ আজাৰ নহয় সেইকাৰণে আমাক নিপুটটো ভালকে চাফা কৰি ৰাখিব লাগিব। স্তনটো গা ধোৱাৰ সময়ত ভালকে চাবোনেৰে গাখন ধুব লাগিব। এইবিলাকে আমি মানে গাখীৰ কেনেকে খুৱাব লাগে আৰু বাচ্চাটো কেনেকে সুস্থ থাকিব এই বাচ্চাৰ মানে গাখীৰৰ বিষয়ে আমি এইখিনি ভিডিঅ'ত চাইছো। कहा जाता है स्वच्छ शिशु स्वस्थ शिशु, यानी अगर सफाई रखी जाए तो शिशुओं को पीला हो जाएगा। मध्य अवधि पर शिशु की त्वचा को गुनगुने पानी से कोमल दी रांधी अलग पिছত गुड़ বা চেনি দি এলাইচি গুড় দি এলাইচি খালি দি ৰান্ধি অলপ সময় ৰান্ধি তাৰপিছত কিছুমানক খুৱাব লাগে। 6 মাহৰ পিছত উপৰুৱা আহাৰৰ পিছত 9 মাহলৈকে দুবাৰ খুৱাব লাগে দিনত আৰু 9 মাহৰ পৰা 12 মাহলৈকে 5 বাৰ খুৱাব লাগে আৰু 5 মাহৰ পৰা 1 বছৰ 9 মাহৰ পৰা 1 বছৰলৈকে দিনত 5 বাৰ খুৱাব লাগে। এনেকৈ স্পিকাৰ ধৰি খোৱাৰ হেবিট নাই কাৰণে তাই কপি আছে গন্তে সেইটোৱে কথা। গতিকে হেবিটটো নাথাকাৰ কাৰণে আপোনালোকে হয়তো উঠিব খোজা নাই, কোনোবাই এইটো সেইটো যিয়ে ক'ব খুজিছে সি কিমান মানে কষ্টৰে কৰি আছে আৰু আপোনালোকে তাক যদি আকৌ কিহত কি কৰে সি আকৌ আৰু বেছি ভয় খাই যায় নহয়। সেইকাৰণে হাঁহিব নালাগে। এটা কথা অলপ ৰৈ গৈছে, মানে যেতিয়া উপৰুৱা আহাৰ প্ৰথমতে দিয়া হয় শিশুটো তেতিয়া কি হয় বাচ্চাটো কি খাব নোখোজে, খাব মন মানে মাকে খুৱাই আছে, আপুনি চাইছে নহয় মাকে খুৱাই আছে, শিশুটো 1 চামুচ খাইছে আৰু এনেকুৱা কৰি আছে, খাব খোজা নাই। পিছত দেউতাকে আহি তাক মানে কি দি আছে, খেলা ধূলা দি আছে, তাক ফূৰ্তিত কি কৰিছে তাৰ মনটো ডাইভাৰ্ট কৰিছে। সি অন্যমনস্ক যেতিয়া হৈছে খেলাৰ দিনত তেতিয়া কিন্তু খাইছে। সেই কথাখিনি আমি গাৰ্জিয়েনে মাক দেউতাকক ক'ব লাগিব। সেইকাৰণে মাকৰ লগত দেউতাক বা শাহুকক
হোম ভিজিটত গ'লে আপোনালোকক ক'ব লাগে বুজি পাইছে কাৰণ অকল মাকে যদি হ'ল হয় সি কিমান ট্ৰাই কৰিব অলপ ট্ৰাই কৰাৰ পিছত সি বাদ দিব দেউতাকে আহি হেল্প কৰাৰ কাৰণে মাকে খুৱাব পাৰিছে আৰু শাহুৱেকো যদি আহিল হয় ধৰা দেউতা ঘৰত নাথাকিবও পাৰে তেতিয়া শাহুৱেক আছে শাহুৱেকো আহি যদি অলপ খেলা ধূলা কথা পাতিল হয় অলপ গল্প কৰিল হয় তেতিয়া সি অলপ অন্যমনস্ক হ'লে তেতিয়া সি পটাপট ভাল হয় মানে তাৰ মনটো তেতিয়া মানে সেইটো সি নাথাকিল হয় সেইখিনি বহুত ইম্পৰ্টেণ্ট आंखों को अंदर से बाहर की ओर साफ करें हल्के यानी बिना रस कोई सुरक्षित लेप लगाएं बच्चे के फेफड़ों के लिए हानिकारक है बच्चे को प्यार करें लेकिन उसके मुंह में घोल और जिंक की गोली दें ओआरएस घोल के साथ जिंक की गोली आशा या आंगनबाड़ी से लें तो तुरंत स्वास्थ्य कर्मी से संपर्क करें या स्वास्थ्य केंद्र ले जाएं। रंगा সেউজীয়া কমলা ৰঙা কমলা কমলা পাঁচ নম্বৰ যাৰ যাব সি পাঁচ নহ'ব লাড্ডু হ'ব লাগিব হ'ল তাৰপিছত ইয়াৰ পৰা এই লাড্ডু হোৱাৰ পিছত 6 আৰম্ভ হ'ব 6 7 8 9 লাড্ডু 5 10 5